কৃষ্ণ। মোৰ শ্ৰদ্ধাৰ অসমবাসী, মোৰ প্ৰাণৰ বন্ধু সকলোৰে শ্ৰীচৰণত মই প্ৰণাম ধৰিছোঁ আৰু সকলো বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন ভৱন চাৰিমুখী জীৱৰ ওচৰত মই সেৱা ধৰিছোঁ। কৃষ্ণৰ কৃপা, কৃষ্ণৰ দয়াত আমি মনুষ্য জীৱন লাভ কৰিছোঁ আৰু অজানিকিতভাৱে জীৱনটোত বহুত ভুল হৈ গ'ল। সেই ভুলৰ শুধৰণি আৰু আমি বা মই কৰাৰ কোনো বাট নাই। 1988 চনত আমি আমাৰ অসম প্ৰান্তৰৰ দৰং জিলাৰ মংগলদৈ মহকুমাৰ বৰাচাবাৰী গাঁৱৰ কমলাপাৰা চুবুৰীত আমি এই খুটুঙা পুখুৰী শিৱ মন্দিৰৰ ওচৰত আমি এটি নামৰ দল খুলিছিলোঁ। আমি নিজে সেই নামৰ দলৰ পাঠক আছিলোঁ। কাহানিৰ যিখিনি নাম, এই আটাইখিনি নাম ৰামায়ণ, মহাভাৰত, কীৰ্তন আদিৰ পৰাই লোৱা হয়। ৰামায়ণৰ লক্ষ্মণৰ শক্তিহেল, মহাভাৰতৰ দুৰ্যোধনৰ উৰুভংগ, কীৰ্তনৰ হৰমোহন, কংসবধ, অজামিল উপাখ্যান আৰু পুৰাণৰ হৰি নামৰ মহিমা, হৰি ভকত। এইবিলাক নাম আমি গাই তেতিয়া আমি ৰাইজৰ প্ৰশংসা পাইছিলোঁ, ৰাইজৰ আশীৰ্বাদ পাইছিলোঁ আৰু সেই সময়ৰ বিশেষত কেইটিমান নামৰ দিহা মোৰ আজিও মনত ভাহি থাকে। কিন্তু উপায় নাই, সময়ে কাকো ৰেহাই নিদিয়ে। আমি ৰোমন্থনহে কৰিব পাৰিম আৰু আমি সেই সময়লৈকে আগুৱাই যাব আমাৰ শক্তি নাই। এতিয়া কংসবধৰ এটি দিহা মোৰ অতি মৰমৰ, অতি আপোন, অতি ভাল পাওঁ মই দিহাটো। কৃষ্ণ নন্দ যশোদাৰ গৃহৰ পৰা যেতিয়া মথুৰালৈকে যাব লগা হ'ল অসুৰৰ লগত, আৰু সেই সময়ত নন্দ যশোদা গোপীসকলে কৃষ্ণ যোৱাৰ বাতৰি পাই যিটো দুখত মিয়ম্ৰাণ হ'ল, আজি মই আচলতে সেই কাহিনীটোৰ পৰাই মই বহুত দুখিত হৈছোঁ। মই নিজেও ভিতৰত সোমাই গৈছোঁ। এই দিহাটো হৈছে কান্দিছে যশোদা কৈক গলি বাছামৰে, আমাক অনাথ কৰি খন্তেকতে আহি কোনে কাঢ়ি নিলে, মোৰে বুকে জুই জালি অ। কান্দিছে যশোদা কৈক গলি বাছামৰে, কৃষ্ণৰ বিৰহে কান্দে গোপী হবেও, কান্দিছে বিৰিষৰ কুলি
হাকুলি ব্যাকুলি কান্দে মাজ খোৱা মোৰে ৰাম কানু বুলি কান্দিছে যশোৱা কৈক গলিবা চামৰে। এই দিহাটি মোৰ আজিও মনত আছে আৰু হৰিভকতৰ এটি দিহা এতিয়া আমি উপলব্ধি কৰিছোঁ। সেইটো হৈছে এই ঘৰমায়াৰ সংসাৰ মায়াতে আবদ্ধ হৈ আছে চৰাচৰ কণা কোজা সৌৰা ৰোগীয়া ভেঙুৰা সকলোকে মায়াই খাই মাৰে স্ব ইচ্ছাই কোন বাৰু যাব যমৰ ঘৰে যিদিনাই আহি জীৱই জন্ম গ্ৰহণ কৰে সিদিনা পৰা তাক মায়াই বান্ধি ধৰে মোৰ মোৰ কৰি ফুৰে এই সংসাৰত যমে এদিন নিব তাৰ নাহিকে মনত এই ঘৰমায়াৰ সংসাৰ মায়াতে আবদ্ধ হৈ আছে চৰাচৰ কণা কোজা সৌৰা ৰোগীয়া ভেঙুৰা সকলোকে মায়াই খাই মাৰে স্ব ইচ্ছাই কোন বাৰু যাব যম ঘৰে। এইটো হ'ল হৰিভকতৰ নাম। এই নামটিত আমি সেই সময়ত বিভিন্ন অনুষ্ঠানত প্ৰদৰ্শন কৰি আমি বহুত আশীষ পাইছিলোঁ। আজিও মোৰ সেই কথাবিলাক মনত আছে। যাই নহওক পুৰণিৰ এটি ৰেঙনি আজি আপোনালোকৰ ওচৰত মই অৱগত কৰিলোঁ। আপোনালোকে বেয়া নাপাব। পুৰণা এই কাহিনীখিনি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।